নমস্কাৰ পুনৰ আমি আগবাঢ়িছো জি এছআই পৰীক্ষাৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফালিলৰ জি কেলেংকাৰী সেই সন্দৰ্ভৰ খবৰলৈ পুনৰ আমি স্বাগতম জনাইছো আৰু এইবাৰ পিকে দত্তৰ যি হোটেল ভাৰ্গৱ সেই হোটেল ভাৰ্গৱত পুনৰ এবাৰ আৰক্ষীৰ অভিযান চলিছে এই মুহূৰ্তত আমি পুনে সংযোগ স্থাপন কৰিব বিচাৰিছো আমাৰ সতীৰ্থ অভিজিত আচাৰ্যৰ সৈতে আৰু গণেশগুৰিত বৰ্তমান মুহূৰ্তত পুনৰ এবাৰ হোটেল ভাৰ্গৱত অভিযান চলাইছে আৰক্ষীয়ে পিকে দত্তৰ যি হোটেল ভাৰ্গৱ সেই ভাৰ্গৱত অভিযান চলাইছে আৰু তাত উপস্থিত আছে আমাৰ সতীৰ্থ অভিজিত আচাৰ্যী আমি পুনে সংযোগ স্থাপন কৰিছো অভিজিতৰ সৈতে মহানগৰী গণেশগুৰি উপাসনা প্লেচত থকা হোটেল ভাৰ্গৱত বৰ্তমান ক্ৰাইম ব্ৰাঞ্চে অভিযান চলোৱা পৰিলক্ষিত হৈছে আমি প্ৰথমতে হোটেলৰ কোঠা কেইটামান আমি দেখুৱাই ল'ব কিছু যত্ন কৰিম কাৰণ চাওক এই হৈছে হোটেলৰ কেইবাটাও কোঠা এই কেইবাটা কোঠাৰ পৰাই কিন্তু অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াৰ যি বৃহৎ কেলেংকাৰী হৈছিল এই বৃহৎ কেলেংকাৰী কিন্তু এই কেইবাটাও কোঠাৰ পৰা সংঘটিত হৈছিল আৰু প্ৰাক্তন এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া পিকে দত্তৰ নাম যেহেতু ইয়াতে উচ্চাৰণ হৈছে আৰু পিকে দত্তৰ স্বত্বাধিকাৰীৰ পত্নী স্বপ্না দত্তৰ যি এই হোটেল ভাৰ্গৱ এই হোটেল ভাৰ্গৱৰ বৰ্তমান ক্ৰাইম ব্ৰাঞ্চে অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰু বৰ্তমান ক্ৰাইম ব্ৰাঞ্চে যি অভিযান চলাইছে সেই অভিযানৰ কিছু দৃশ্য আমি পুনে দেখাবলৈ কিছু যত্ন কৰিম আৰু আমি কিছু যত্ন কৰিম যিহেতু এটা বিলাসী হোটেল এই বিলাসী হোটেলত যি চিচিটিভি কেমেৰা আছে এই চিচিটিভি কেমেৰা কিন্তু বিকল হৈ আছে আৰু 2015 চনৰ পৰা এইগৰাকী মেনেজাৰ ইয়াতে কৰ্মৰত কিন্তু এইগৰাকী মেনেজাৰে কিন্তু কোনো ধৰণৰ চিচিটিভি কেমেৰা যি ভিজুৱেল সেই ভিজুৱেল দিব পৰা নাই আমি কিছু পুনে কিছু দৃশ্য আমি দেখাবলৈ যত্ন কৰিম আৰু এয়া হৈছে হোটেল ভাৰ্গৱত থকা যি চিচিটিভি কেমেৰা এই চিচিটিভি কেমেৰা বৰ্তমান বিকল হৈ আছে আৰক্ষীয়ে 18 আৰু 19 তাৰিখৰ যিসকল লোক এই হোটেললৈ আহিছে তেওঁলোকৰ প্ৰমাণ পত্ৰ বিচাৰিছে আৰু মেনেজাৰে কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ প্ৰমাণ পত্ৰ দিব পৰা নাই বৰ্তমান আৰক্ষীয়ে তন্নকৈ পৰীক্ষা কৰিছে আৰু গুপ্ত হত্যাৰ প্ৰসংগ যেহেতু আহি পৰিছে গুপ্ত হত্যাৰ প্ৰসংগত জড়িত থকা এগৰাকী IPS বিষয়া এইগৰাকী বিষয়াই গুৱাহাটীৰ অলিয়ে গলিয়ে কিন্তু সম্পত্তিৰ পাহাৰ গঢ়িছে ইয়াৰ লগতে শিলচৰতো তেওঁ কেইবা কথা মাটি তেওঁ বাগান খুলিছে ডিব্ৰুগড়তো তেওঁ বিলাসী হোটেলত তেওঁ স্বত্বাধিকাৰ গতিকে বৰ্তমান এইগৰাকী বিষয়া কিন্তু ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে বৰ্তমান এগৰাকী বিষয়া আমি হোটেল ভাৰ্গৱৰ আমি কিছু ভিতৰলৈ সোমাই যাবলৈ কিছু যত্ন কৰিম আৰু বৰ্তমান সোমাই গৈ আমি দেখুৱাম চাওক হোটেল ভাৰ্গৱৰ এই যি কেইবাটা কোঠা এই কোঠাতে অসম আৰক্ষীৰ SI চাকৰিৰ যি নিযুক্তি প্ৰক্ৰিয়া এই নিযুক্তি প্ৰক্ৰিয়াৰ সময়তে এই হোটেলৰ কেইবাটা কোঠাৰ পৰা কিন্তু নিয়ন্ত্ৰণ হৈছিল গতিকে আমি কেইবাটা কোঠা আমি দেখুৱাম আৰু এই কেইবাটা কোঠাৰ পৰা কিন্তু অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াৰ SI যি কেলেংকাৰী সংঘটিত হৈছিল এই কেলেংকাৰী সংঘটিত হৈছিল এই কেইবাটা কোঠাৰ পৰা আৰু ক্ৰাইম ব্ৰাঞ্চে বৰ্তমান তেওঁলোকক জেৰা চলাই আছে হোটেলৰ মেনেজাৰক বৰ্তমান জেৰা চলাই থকা পৰিলক্ষিত হৈছে আৰু বৰ্তমান আমি পুনে আমি কিছু আগুৱাই যাবলৈ কিছু যত্ন কৰিম আৰু বিৰোধী নৃত্যক আমি অনুৰোধ জনাম বৰ্তমান যি জেৰা চলি আছে জেৰা কালৰ যি দৃশ্য সেই দৃশ্য আমি ইচ্ছা নিউজৰ যোগেদি আমি কিছু দেখুৱাম আৰু এইগৰাকী আৰক্ষী যি স্বত্বাধিকাৰী যি হোটেল ভাৰ্গৱ সেই হোটেল ভাৰ্গৱতো যোৱাকালি নিশা হোটেল ভাৰ্গৱত CIDয়ে ওৰে নিশা জেৰা চলোৱা পৰিলক্ষিত আৰু সমগ্ৰ নিশা আৰক্ষীয়ে CIDয়ে তদন্ত কৰিছিল আৰু বৰ্তমানো কিন্তু ISBT স্থিত যি হোটেল ভাৰ্গৱ সেই হোটেল ভাৰ্গৱত বৰ্তমান CIDয়ে বৰ্তমান অভিযান চলোৱা পৰিলক্ষিত হৈছে ক্ৰাইম ব্ৰাঞ্চে অভিযান চলোৱা পৰিলক্ষিত হৈছে হেংৰাবাৰী স্থিত হোটেল পিকে দত্তৰ যি বাসগৃহ এই বাসগৃহত কিন্তু বৰ্তমান বৰ্তমান তালাচী চলোৱা পৰিলক্ষিত হৈছে আৰু এটা কথা ইয়াতে উল্লেখ কৰিব লাগিব যে CID দলৰ তেওঁ যি অভিযান চলাব সেই অভিযান চলোৱাৰ উমান লাভ কৰি পিকে দত্ত বৰ্তমান পলায়ন কৰিছে আৰু ইয়াতে আৰু এটা কথা উল্লেখ কৰিব লাগিব এই মুহূৰ্তত পিকে দত্তৰ সৈতে এগৰাকী অসম গণ পৰিষদ দলৰ হয় অভিজিত আচাৰ্যী আমি পুনৰ এবাৰ অসম গণ পৰিষদ দলৰ অভিজিত আচাৰ্যী আপুনি শুনি আছে হয় বৰ্তমানে পিকে দত্তৰ কিবা সন্ধান লাভ কৰা হৈছে নেকি অভিজিত আচাৰ্যী অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়া যিগৰাকী বিষয়া বৰ্তমান দালালিত লিপ্ত হৈছে দুৰ্নীতিত লিপ্ত হৈছে মানে কি এই মানে হেৰি পিছতে মানে কি এই এতিয়া নতুনকৈ যেতিয়াৰ পৰা মানে হোটেলখন খুলিছে তেতিয়াৰ পৰা আমি এইটো এতিয়াও কৰা নাই কৰিব লাগিব আমি কেনেকৈ গম পাম এই মানুহজন কোন আছিলে কোন নহ'লে বা তেওঁলোকৰ এইটো এড্ৰেছ যে তেখেতৰ হয় প্ৰমাণটো নাই আই কাৰ্ড এখন থকাৰ আমি গম পাম চাওক এইগৰাকী হৈছে হোটেলৰ মেনেজাৰ আৰু এইগৰাকী ব্যক্তি হোটেলত কোন লোক আহিছিলে এই হোটেলৰ যিসকল লোক আহে হোটেলত যিসকল লোকে প্ৰৱেশ কৰে তেওঁলোকৰ অভিজিত আপুনি শুনি আছে কিন্তু তেওঁ কোনো ধৰণৰ পৰিচয় পত্ৰ দিব পৰা নাই বৰ্তমান জব্দ কৰিছে ক্ৰাইম ব্ৰাঞ্চে ইচ্ছা নিউজৰ যোগেদি আমি কিছু এক্সক্লুচিভ দৃশ্য আমি দেখুৱাম এয়া হৈছে যিসকল ব্যক্তিয়ে স্থানলৈ আহিছিল
আৰু যিসকল ব্যক্তিয়ে এই হোটেললৈ প্ৰৱেশ কৰিছিল তেওঁলোকৰ কোনো ধৰণৰ পৰিচয় পত্ৰ নাছিল। এয়া হৈছে প্ৰাক্তন আৰক্ষী বিষয়াৰ পত্নীৰ যি স্বত্বাধিকাৰী স্বপ্না দত্তৰ যি স্বত্বাধিকাৰী হোটেল ভাৰ্গৱ, এই ভাৰ্গৱত বৰ্তমান ক্ৰাইম ব্ৰাঞ্চে ৰেড কৰিছে। আৰু কোনো ধৰণৰ যিসকল লোকে 18-19 তাৰিখে যি হোটেলত প্ৰৱেশ কৰিছিলে তেওঁলোকৰ কোনো ধৰণৰ প্ৰমাণ পত্ৰ নাছিলে, যাৰ কাৰণে বৰ্তমান হোটেলৰ যিসমূহ যাৱতীয় সামগ্ৰী বৰ্তমান জব্দ কৰিব লগা হৈছে। আৰু বৰ্তমান মেনেজাৰক যিহেতু তদন্তকাৰী বিষয়াসকলে মেনেজাৰক যিহেতু সোধপোছ কৰি আছে, আমি ইষ্টাৰ নিউজৰ যোগেদি আমি পোনে পোনে দেখুৱাম। আৰু হোটেলত 18-19 তাৰিখকৈ বিশেষকৈ কোন কোন সোমাইছিলে তেওঁলোকৰ যি তথ্য দিব লাগে সেই তথ্য কিন্তু দিব পৰা নাই হোটেলৰ মেনেজাৰ। চাওক ইষ্টাৰ নিউজৰ যোগেদি এইসকল ব্যক্তিক চিনাক্ত কৰক। নিবনুৱা যুৱকৰ যি তেজ পুহি খোৱা যিসকল লোক, সেইসকল লোকক অসমবাসী ৰাইজে চিনাক্ত কৰক। কাৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ বিৰুদ্ধে যি শূন্য সহনশীলতাৰ যি শ্লোগান দিয়া পৰিলক্ষিত হৈছে, সেই দুৰ্নীতি বিৰোধী যি অভিযান, এই অভিযান বৰ্তমান ক্ৰাইম ব্ৰাঞ্চে অব্যাহত ৰাখি হয়। অভিজিত আচাৰ্যী, এই মুহূৰ্তলৈকে কিবা সন্ধান লাভ কৰা হৈছে নেকি পি কে দত্তৰ? হয় অভিজিত আচাৰ্যী, সেই বৰ্তমান সেই তদন্ত এই মুহূৰ্তত আমি দেখুৱাই আছো বিশেষ এক্সক্লুচিভ দৃশ্য আমি দেখুৱাই আছো। বৰ্তমানে গণেশগুৰি স্থিত হোটেল ভাৰ্গৱত CIDৰ অভিযান চলি আছে বৰ্তমান মুহূৰ্তত। কালিৰ দিনটোতো নিশাৰ ভাগতে হোটেল ভাৰ্গৱত অভিযান চলিছিল আৰু আজি পুনৰ অভিযান চলিছে। পি কে দত্তৰ কিন্তু জানিব পৰা অনুসৰি বৰ্তমানে কোনো সন্ধান লাভ কৰা নাই পি কে দত্তৰ। এই মুহূৰ্তত আমি সেই হোটেল ভাৰ্গৱৰ পৰা সেই বিশেষ দৃশ্য আমি দেখুৱাই আছো ইষ্টাৰ নিউজৰ দৰ্শকসকলক। আৰু এই মুহূৰ্তত পি কে দত্তৰ যদি আমি সম্পত্তিৰ তালিকাখন চাওঁ তেনেহ'লে দেখিবলৈ পাম যে হোটেল ভাৰ্গৱ গ্ৰেণ্ড, আনহাতে অন্য তিনি ঠাইত 3খনকৈ বিলাসী হোটেল থকাৰ অভিযোগ উত্থাপিত হৈছে পি কে দত্তৰ বিৰুদ্ধে। আমি এই মুহূৰ্তত সম্পত্তিৰ তালিকা কৈ আছো যি পি কে দত্তৰ বিৰুদ্ধে আচলতে অভিযোগ উত্থাপিত হৈছে। হোটেল ভাৰ্গৱ গ্ৰেণ্ডকে আদি কৰি অন্য তিনি ঠাইত মুঠ 5খনকৈ বিলাসী হোটেল থকাৰ কথা পোহৰলৈ আহিছে আৰু এই অভিযোগ উত্থাপিত হৈছে পি কে দত্তৰ বিৰুদ্ধে। আনহাতে শিলচৰত এখন চাহৰ বাগান ক্ৰয় কৰাৰ কথাও পোহৰলৈ আহিছে। আনহাতে ডিব্ৰুগড়ত 120 বিঘা ভূমিত এখন বিদ্যালয় স্থাপন আৰু এনেধৰণৰ বহু সম্পত্তিৰ অগাধ সম্পত্তিৰ গৰাকী বুলি অভিযোগ উত্থাপিত হৈছে পি কে দত্তৰ বিৰুদ্ধে। আমি পুনৰ এবাৰ কৈছোঁ, এয়া অভিযোগ উত্থাপিত হোৱা এক অভিযোগহে হোটেল ভাৰ্গৱ গ্ৰেণ্ড আদিকে কৰি মুঠ 5খনকৈ বিলাসী হোটেলৰ গৰাকী হোৱাৰ অভিযোগ পি কে দত্তৰ বিৰুদ্ধে। আনহাতে শিলচৰত এখন চাহ বাগান, লগতে ডিব্ৰুগড়ত 120 বিঘা ভূমিত এখন বিদ্যালয় স্থাপন আদিকে কৰি বহু সম্পত্তিৰ গৰাকী বুলি অভিহিত হৈছে পি কে দত্ত। এই অভিযোগ উত্থাপিত হৈছে পি কে দত্তৰ বিৰুদ্ধে। আৰু যি SI পৰীক্ষাৰ লিখিত পৰীক্ষাৰ যি প্ৰশ্নকাকত ফাদিলৰ কেলেংকাৰী, সেই কেলেংকাৰীৰে নাম সাঙুৰ খাইছে এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে। আৰু বৰ্তমান মুহূৰ্তত পলাতক অৱস্থাত আছে পি কে দত্ত। আৰু কালিৰ দিনটোৰ পৰাই আচলতে বাসগৃহত লগতে যিসমূহ হোটেল আছে সেই হোটেলত অভিযান চলাই থকা হৈছে CIDৰ তৰফৰ পৰা। আৰু বৰ্তমানেও এই মুহূৰ্তত গণেশগুৰিত যি ভাৰ্গৱ হোটেল আছে সেই ভাৰ্গৱ হোটেলত CIDয়ে অভিযান অব্যাহত ৰাখিছে। আমি পুনৰ এবাৰ অভিজিত আচাৰ্যৰ কাষলৈ আহিছোঁ এই মুহূৰ্তত, যিহেতু অভিজিত আচাৰ্য উপস্থিত আছে গণেশগুৰিৰ যি ভাৰ্গৱ হোটেলত CID অভিযান চলাই আছে সেই স্থানত উপস্থিত আছে। আমি পুনৰ এবাৰ সংযোগ স্থাপন কৰিছোঁ। হয় চাওক চিম্পী, মই পুনৰ কৈছোঁ, এগৰাকী আৰক্ষী বিষয়া, যিগৰাকী আৰক্ষী বিষয়া খাকী পোছাকৰ বলত সমগ্ৰ অসমৰ যিসমূহ নিবনুৱা যুৱক যুৱতীৰ তেজ পুহি খাইছিল সেইসকল আৰক্ষী বিষয়া বৰ্তমান চিনাক্ত হোৱাৰ প্ৰয়োজন। কাৰণ চাওক, মই পুনৰ কৈছোঁ, 18-19 তাৰিখে, বিশেষকৈ 18-19 তাৰিখে এই হোটেলত কোন কোন লোকে প্ৰৱেশ কৰিছিল তেওঁলোকৰ তথ্য বৰ্তমান ক্ৰাইম ব্ৰাঞ্চে লৈ থকা পৰিলক্ষিত হৈছে। তেওঁলোকৰ একোজনৰ নাম বৰ্তমান ক্ৰাইম ব্ৰাঞ্চৰ যি গোচৰ আছে, ক্ৰাইম ব্ৰাঞ্চৰ গোচৰত তেওঁলোকৰ নামসমূহ লিপিবদ্ধ কৰা হৈছে। বিশেষকৈ 18-19 আৰু 20 তাৰিখে কোন কোন লোক এই হোটেলত প্ৰৱেশ কৰিছিল। আচৰিত কথা, হোটেলৰ যিগৰাকী মেনেজাৰ, সেই মেনেজাৰগৰাকীয়ে কিন্তু যিসকল লোকে 18-19 তাৰিখে প্ৰৱেশ কৰিছিল এই হোটেলৰ কোঠাত, তেওঁলোকৰ যি পৰিচয় পত্ৰ ৰাখিব লাগে সেই কোনো ধৰণৰ পৰিচয় পত্ৰ নাছিল, বা তেওঁলোকে কোনো ধৰণৰ পৰিচয় পত্ৰ বৰ্তমানলৈকে ক্ৰাইম ব্ৰাঞ্চৰ হাতত দিব পৰা নাই। কিন্তু বৰ্তমান এটা কথা ক'ব লাগিব, ইয়াত যিহেতু বৰ্তমান ক্ৰাইম ব্ৰাঞ্চৰ দলে যি বৰ্তমান জেৰা চলাই থকা পৰিলক্ষিত হৈছে। আমি কিছু এক্সক্লুচিভ দৃশ্য ইষ্টাৰ নিউজৰ যোগেদি আমি কিছু দেখুৱাম আৰু পোনে পোনে জেৰা চলাই থকা যি দৃশ্য সেই দৃশ্য দেখুৱাম। আৰক্ষীৰ হাতত তেওঁলোকে কোনো ধৰণৰ তথ্য দিব পৰা নাই, যিহেতু 18-19 আৰু 20 তাৰিখে বিশেষকৈ যিসকল লোকে এই হোটেলৰ কোঠাত প্ৰৱেশ কৰিছিলে তেওঁলোকৰ যি পৰিচয় পত্ৰ ৰাখিব লাগে কোনো ধৰণৰ পৰিচয় পত্ৰ তেওঁলোকৰ হাতত নাই। সমান্তৰালভাৱে হোটেলৰ কেইবাটা কোঠাতে
যিসকল লোকে অহা যোৱা কৰিছিল তেওঁলোকক যি তথ্য ৰাখিব লাগে তেওঁলোকৰ কোনো ধৰণৰ বৰ্তমানলৈকে কোনো ধৰণৰ তথ্য দিয়া নাই যি ফটো সংলগ্ন কৰিব লাগে ভোটাৰ কাৰ্ডে হওক বা আধাৰ কাৰ্ডে হওক যিসমূহ পৰিচয় পত্ৰ দিব লাগে তেনেধৰণৰ কোনো ধৰণৰ পৰিচয় পত্ৰ লোৱা নাছিল এক কথাত ক'ব পাৰি যে এই হোটেলৰ পৰাই কিন্তু বিভিন্ন হয় অভিজিৎ আচাৰ্যী বৰ্তমান মুহূৰ্তত পৰিয়ালৰ কোনো পিকে দত্তৰ পৰিয়ালৰ কোনো লোকক সোধা পোছা অব্যাহত ৰখা হৈছে নেকি বা যিহেতু ভাৰ্গৱ হোটেল ভাৰ্গৱৰ যি স্বত্বাধিকাৰী কোৱা হৈছে যে পত্নী পিকে দত্তৰ পত্নীৰ হৈছে এই হোটেল ভাৰ্গৱ গতিকে স্বত্বাধিকাৰীক এই মুহূৰ্তত সোধা পোছা কৰিছে নেকি চাওক বৰ্তমানলৈকে কোনো ধৰণৰ সোধা পোছা কৰা হোৱা নাই যদিও পৰৱৰ্তী সময়ত তেওঁ গ্ৰেপ্তাৰ হোৱা চূড়ান্ত সম্ভাৱনা আছে কাৰণ ক্ৰাইম ব্ৰাঞ্চৰ হাততে হওক বা CIDৰ হাততে হওক তেওঁলোকৰ হাতত যথেষ্ট তথ্য আছে আৰু যথেষ্ট তথ্যৰ ভিত্তিতে তেওঁলোকে বৰ্তমান অভিযান চলাই থকা বৰ্তমান পৰিলক্ষিত হৈছে আৰু পিকে দত্ত যিগৰাকী ব্যক্তিৰ কথা আমি উল্লেখ কৰিব লাগিব অসম আৰক্ষীৰ এগৰাকী কালিমাখানা এগৰাকী বিষয়া আৰু যিগৰাকী বিষয়াৰ নাম সাঙুৰ খাইছে গুপ্ত হত্যাৰ সৈতে যিগৰাকী বিষয়াৰ নাম সাঙুৰ খাইছে আৰু আলফাকে আদি কৰি NDAP যিসকল শীৰ্ষ পৰ্যায়ৰ নেতা সেইসকল নেতাৰ সৈতে যথেষ্ট তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক থকা বুলি শীৰ্ষমহলে দাবী কৰিছে আৰু এটা কথা ইয়াতে উল্লেখ কৰিব লাগিব আমি কিছু আগুৱাই যাবলৈ কিছু বৰ্তমান যত্ন কৰিম আৰু হোটেল ভাৰ্গৱ কেন্দ্ৰৰ যি বৰ্তমান দৃশ্য আমি কেইবাটাও কথা আমি দেখুৱাবলৈ কিছু যত্ন কৰিম আৰু এটা ইয়াতে কথা ক'ব লাগিব যে কেৱল প্ৰাক্তন আৰক্ষী বিষয়াই নহয় এই যি সমগ্ৰ কেলেংকাৰী এই যি সমগ্ৰ প্ৰক্ৰিয়াটোত অসম গণ পৰিষদ দলৰ এগৰাকী শীৰ্ষ নেতাৰ নামো সাঙুৰ খাই পৰিছে আৰু এইগৰাকী নেতাৰ মুখা হয়তো আবেলিৰ ভাগতে খোল খাব বা আৰক্ষীয়ে যিহেতু এইগৰাকী নেতাকো জেৰাৰ বাবে নিমন্ত্ৰণ কৰিব CID কাৰ্যালয়ত বা ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত আৰু বিশেষকৈ CIDয়ে সেইগৰাকী নেতাক চিনাক্ত কৰিছে মই পুনৰ কৈছোঁ অসম গণ পৰিষদ দলৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ এগৰাকী নেতা এই জেৰা কালত হয়তো CIDৰ জেৰাৰ সন্মুখীন হ'ব পাৰে কাৰণ চাওক বিজেপিৰ যি উল্লেখ কৰা হৈছে বিজেপিৰ নেতাগৰাকী বৰ্তমান অসম এৰিছে আৰু অসম এৰি তেওঁ বহিৰাজ্যত তেওঁ আশ্ৰয় ল'ব লগা হৈছিল তেওঁ ফেচবুক পোষ্টৰ জৰিয়তে তেওঁ ফাঁচীৰ দাবী কৰিছে যদি মই দুখী তেতিয়াহ'লে মোক ফাঁচী দিয়ক আচলতে এইগৰাকী শাসকীয় পক্ষৰ যিগৰাকী বিজেপি নেতা এইগৰাকী নেতা আৰক্ষীক সহায় কৰিব লাগিছিল নে বহিৰাজ্যত পলায়ন কৰিব লাগিছিল এয়াতো কিন্তু এটা ডাঙৰ এটা হয় আৰু এই দৃশ্য আমি দেখুৱাইছো গণেশগুৰি হোটেল ভাৰ্গৱৰ পৰা আচলতে আৰু তাতে এতিয়া CIDয়ে অভিযান চলাই থকা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত নিজৰ দৰ্শকসকলক বিশেষ খবৰ জনাই আছো পুনৰ এবাৰ আজিৰ দিনটোত হোটেল ভাৰ্গৱত অভিযান চলিছে পিকে দত্তৰ পত্নীৰ যি হোটেল ভাৰ্গৱ তাত বৰ্তমান মুহূৰ্তত অভিযান অব্যাহত আছে আৰু এটা কথা ক'ব পাৰি যিহেতু এই যি SI পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কেলেংকাৰী সেই কেলেংকাৰীৰ সৈতে এতিয়া বহুজনৰ নাম সাঙুৰ খাইছে আৰু যিহেতু অসম গণ পৰিষদ দলৰ যি চৰকাৰ আছিল সেই সময়ত এগৰাকী উচ্চ পদস্থ অসম আৰক্ষীৰ বিষয়াৰূপে কৰ্মৰত আছিল পিকে দত্ত আৰু সেই সময়ত বিভিন্ন ধৰণৰ অভিযোগেৰে অভিযুক্ত হৈছিল পিকে দত্ত আৰু পিকে দত্তৰ বিৰুদ্ধে গুপ্ত হত্যাৰ দৰে গুপ্ত হত্যাৰ গোচৰৰো তেনেধৰণৰ আচলতে অভিযোগ আছে পিকে দত্তৰ বিৰুদ্ধে গতিকে সেই সময়ত অগপৰ যিসকল নেতা কৰ্মী আছিল বা অগপ চৰকাৰৰ সৈতে আছিল তেওঁৰ অতি ঘনিষ্ঠ গতিকে এই মুহূৰ্তত যিহেতু আমি ক'ব লাগিব যে শেহতীয়াকৈ এই যি কেলেংকাৰী সেই কেলেংকাৰীৰে কিন্তু অগপৰ বহু নেতাৰ নাম সাঙুৰ খোৱা পৰিলক্ষিত হৈছে গতিকে সেই অগপৰ বৰ্তমান সময়ত যি নেতাৰ নাম সাঙুৰ খাইছে আৰু পূৰ্বতে যিহেতু অগপ চৰকাৰৰ সৈতে এক অতি ঘনিষ্ঠতা আছিল পিকে দত্ত গতিকে এটা কথা কিন্তু এই যি সম্ভাৱনা আচলতে যি যোগসূত্ৰ স্থাপন হৈছে অগপ নেতাৰ এই কেলেংকাৰীৰ সৈতে পিকে দত্ত আনহাতে অগপ নেতাৰ নাম গতিকে ইয়াৰ কিন্তু সম্ভাৱনা আমি নুই কৰিব নোৱাৰো এইভাবে নুই কৰিব নোৱাৰো কাৰণ অগপ চৰকাৰৰ দিনত অতি অগপ চৰকাৰ প্ৰতিগৰাকী নেতাক মন্ত্ৰীৰে অতি ঘনিষ্ঠতা আছিল পিকে দত্তৰ গতিকে সেই সময়ত অতি আৰু গুপ্ত হত্যাৰ দৰে প্ৰসংগ জড়িত হৈ পৰিছিল পিকে দত্তৰ বিৰুদ্ধে আৰু বৰ্তমানে নাম সাঙুৰ খাইছে অগপ নেতাৰ কেলেংকাৰী গতিকে পিকে দত্তৰ সৈতে পিকে দত্তৰ লগতে এই কেলেংকাৰী আৰু তাৰ বিপৰীতে অগপ নেতাৰ যি নাম সাঙুৰ খাইছে সেয়া কিন্তু সম্ভাৱনাটো আমি নুই কৰিব নোৱাৰি আমি পুনৰ এবাৰ সেই বিশেষ দৃশ্যাংশ আমি দেখুৱাই ল'ব খুজিছো যেহেতু বৰ্তমান মুহূৰ্তত হোটেল ভাৰ্গৱত CIDৰ অভিযান চলি আছে পিকে দত্ত বৰ্তমান মুহূৰ্তলৈ পলাতক অৱস্থাত আছে আৰু পৰিয়ালৰ লোককো বৰ্তমান মুহূৰ্তলৈ কিন্তু সোধা পোছা কৰা হোৱা নাই যিহেতু পত্নী আৰু পিকে দত্ত বৰ্তমানে পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে আৰু কালিৰ দিনটোৰ পুৱতি নিশা পৰ্যন্ত পিকে দত্তৰ বাসগৃহত CIDয়ে অভিযান চলাইছিল আৰু অভিযানৰ কালছোৱাত প্ৰায় 5 লাখ টকা সোণ জব্দ কৰা হৈছে বুলি ইতিমধ্যে এই খবৰ আমি ঈশান নিউজৰ দৰ্শকসকলক জনাইছো আৰু ওচৰ জুবুৰীয়াৰ যি ভাষ্য আছিল সেই ভাষ্য ইতিমধ্যে আমি ঈশান নিউজৰ আগত অৱগত কৰিছো আৰু এই মুহূৰ্তত আমি সেই বিশেষ দৃশ্যাংশ দেখুৱাইছো কালিৰ দিনটোৰ পৰা অসম আৰক্ষী SI পৰীক্ষাৰ সৈতে জড়িত SI পদৰ লিখিত পৰীক্ষাৰ সৈতে জড়িত কেলেংকাৰী এতিয়া নতুন মূৰ লোৱা পৰিলক্ষিত হৈছে ইজনৰ পাছত সিজনকৈ লোকৰ নাম সাঙুৰ খাইছে এই কেলেংকাৰী যি সময়ত
বৰ্তমানৰ শাসনাধিষ্ঠিত চৰকাৰে শূন্য সহনশীলতাৰ আশ্ৰয় লৈছে আচলতে দুৰ্নীতিমুক্ত এখন অসম গঢ়াৰ চেষ্টা কৰিছে কিন্তু সেই সময়তে এতিয়া যি এছআই পৰীক্ষা কেন্দ্ৰ কৰি এক নতুন মূৰ ওলাইছে বা যি ধৰণৰ দুৰ্নীতিৰ ব্যক্ত হৈছে প্ৰস্ফুটিত হৈছে সেয়া কিন্তু অতিকৈ মন কৰিবলগীয়া কাৰণ প্ৰতিগৰাকী নিবনুৱাই এটা চাকৰিৰ খুব আশা কৰে কিন্তু সেই চাকৰিত যেতিয়া কেলেংকাৰীৰে দেখা দিয়ে কিন্তু অতিকৈ এটা অতি গুৰুত্বপূৰ্ণ বিষয় আচলতে আৰু শেহতীয়াকৈ অসম আৰক্ষীৰ যি এছআই পৰীক্ষাৰ পদৰ বাবে যি কেলেংকাৰীৰ নাম সন্নিবিষ্ট হৈছে সেই কেলেংকাৰীত শেহতীয়াকৈ অসম আৰক্ষীৰ এগৰাকী বিষয়াৰ নাম সাঙুৰ খাইছে গতিকে এই বিষয়টোৱে অধিক অসমৰ সচেতন মহলত অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত অসমৰ প্ৰতিগৰাকী আচলতে অসমৰ ৰাইজৰ মাজত এক অতি আৰু অসমৰ ৰাইজৰ মাজত এক অতি উদ্বেগজনক পৰিৱেশৰ সৃষ্টি কৰিছে এইভাবে উদ্বেগজনক পৰিৱেশৰ সৃষ্টি কৰিছে কাৰণ সকলো প্ৰত্যেকে একোগৰাকী চাকৰি প্ৰত্যাশীৰ ভৱিষ্যতৰ সৈতে কথা আছে কিন্তু সেই ভৱিষ্যতৰ সৈতে খেলা দিছে এতিয়া এনে ধৰণৰ বিষয়াসকলে আৰু এছআই প্ৰশ্নকাকত ফাদিলত নাম সাঙুৰ খাইছে পি কে দত্তৰ নাম পি কে দত্তৰ লগতে আৰু আন বহু ৰাজনৈতিক নেতাৰ নাম সাঙুৰ খোৱা পৰিলক্ষিত হৈছে বৰ্তমান মুহূৰ্তত গণেশগুৰিৰ যি ভাৰ্গৱ হোটেল আছে তাত চিআইডি অভিযান চলাই আছে কালিৰ দিনটোতো চলোৱা হৈছিল আৰু কালিৰ দিনটোত কেৱল হোটেল ভাৰ্গৱতে নহয় ভাৰ্গৱ গ্ৰেণ্ড লগতে পি কে দত্তৰ বাসগৃহত অভিযান চলাইছিল আৰু অভিযানৰ কালছোৱাত 5 লাখকৈ টকাৰ সোণ জব্দ কৰা হৈছিল পুনৰ আজিৰ দিনটোত গণেশগুৰিৰ যি হোটেল ভাৰ্গৱ আছে চিআইডি অভিযান চলাই আছে আৰু আমি পুনৰ এবাৰ সম্পত্তিৰ তালিকালৈ যদি চাওঁ পি কে দত্তৰ তেনেহ'লে হোটেল ভাৰ্গৱ গ্ৰেণ্ডকে আদি কৰি আন তিনি ঠাই তিনিখনকৈ বিলাসী হোটেল অৰ্থাৎ 5খনকৈ বিলাসী হোটেলৰ গৰাকী হোৱাৰ অভিযোগ পি কে দত্তৰ বিৰুদ্ধে আনহাতে শিলচৰত এখন চাহৰ বাগান ডিব্ৰুগড়ত 120 বিঘা ভূমিত বিদ্যালয় স্থাপন আদিকে কৰি বহু অগাধ সম্পত্তিৰ মালিক হোৱাৰ অভিযোগ উত্থাপিত হৈছে পি কে দত্তৰ বিৰুদ্ধে এগৰাকী আৰক্ষী বিষয়া হৈ এগৰাকী চৰকাৰী চাকৰিয়ালৰ আচলতে এনে ধৰণৰ অগাধ সম্পত্তিৰ তালিকা অগাধ সম্পত্তিৰ গৰাকী কেনেকৈ হ'ব পাৰে আচলতে এয়া সকলোৰে মনত এটা উদয় হোৱা প্ৰশ্ন আৰু পূৰ্বৰেও পৰা যিহেতু অগপ চৰকাৰৰ দিনতো গুপ্ত হত্যাৰ দৰে প্ৰসংগৰে সাঙুৰ খাইছিল পি কে দত্তৰ নাম আৰু শেহতীয়াকৈ অসম আৰক্ষীৰ এই যি পৰীক্ষা আছিল সেই পৰীক্ষা কেলেংকাৰীৰে নাম জড়িত হৈছে পি কে দত্তৰ এই মুহূৰ্তত আমি গণেশগুৰিৰ পৰা যেহেতু চিআইডিয়ে অভিযান অব্যাহত ৰাখিছে গণেশগুৰিৰ হোটেল ভাৰ্গৱত সেই দৃশ্য আমি দেখুৱাই আছো বৰ্তমান মুহূৰ্তলৈ পলাতক অৱস্থাত আছে পি কে দত্ত আৰু ইয়াৰ পূৰ্বে যেহেতু এগৰাকী বিজেপি নেতাৰ নাম সাঙুৰ খাইছিল এই কেলেংকাৰীৰে আৰু বিজেপি নেতাগৰাকীয়ে নিজৰ ফেচবুক পোষ্টযোগে অতি বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে তাত এগৰাকী অসম আৰক্ষীৰ কথা উল্লেখ কৰিছে কিন্তু তেওঁৰ নাম স্পষ্ট কৰি দিয়া নাই কিন্তু এতিয়া সকলোৰে সন্ধিহানি দৃষ্টি যেহেতু পি কে দত্তৰ বাসগৃহৰ লগতে পি কে দত্তৰ যিসমূহ সম্পত্তি আছে সেই সম্পত্তিসমূহত যেহেতু চিআইডি অভিযান চলাই আছে গতিকে দিবন ডেকাই যি ফেচবুক পোষ্টত উল্লেখ কৰিছিল অসম আৰক্ষীৰ নাম সেই অসম আৰক্ষীৰে এইগৰাকী পি কে দত্তৰ সাদৃশ্য আছে নেকি বা এই পি কে দত্তৰ সম্বন্ধ আছে নেকি এয়া সকলোৰে মনত এতিয়া উদয় হৈছে এছআই পৰীক্ষাৰ কেলেংকাৰীৰ নতুন মূল্য পৰিলক্ষিত হৈছে ইজনৰ পাছত আনজনকৈ লোকৰ নাম সাঙুৰ খাইছে এই কেলেংকাৰীত আৰু শেহতীয়াকৈ এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈছে অভিযান চলাই থকা হৈছে পি কে দত্তৰ যি অভিযোগ উত্থাপিত হৈছে আৰক্ষী বিষয়া প্ৰাক্তন ডিআইজি পি কে দত্তৰ বৰ্তমানে সম্পত্তি যি হোটেল ভাৰ্গৱ সেই ভাৰ্গৱত এতিয়া অভিযান চলাই আছে আৰু বৰ্তমানে চিআইডিয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু তদন্তত এতিয়া আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে আমি পৰৱৰ্তী সময়ত সমুদায় খবৰ আমি নিজৰ দৰ্শকসকলক জনাই যাম কিন্তু এই মুহূৰ্তত আমি সেই বিশেষ দৃশ্য দেখুৱাই আছো গণেশগুৰিৰ হোটেল ভাৰ্গৱৰ দৃশ্য দেখুৱাই আছো য'ত বৰ্তমান মুহূৰ্তত চিআইডিয়ে অভিযান অব্যাহত ৰাখিছে